এগ্ৰি নেক্সাছৰ ফালৰ পৰা সকলো ফাৰ্মাৰক নমস্কাৰ। ৰগৰ ইনচেক্টিচাইডৰ বিষয়ে সকলো ফাৰ্মাৰে জানে, কিন্তু আজি ৰগৰ ইনচেক্টিচাইডৰ বিষয়ে গুৰুত্বপূৰ্ণ আলোচনা কৰিম। ৰগৰ ইনচেক্টিচাইডত কি কেমিকেল দিয়া হৈছে আৰু এই কেমিকেলত কিমান পাৱাৰ দিয়া হৈছে, কি কি কীট মৰিব আৰু কি কি পোক মৰিব সেই বিষয়ে আজি আলোচনা কৰিম। ডোজ কিমান দিব লাগিব, কি কি খেতিত দিব পাৰিব, সকলোবোৰ কথা আপোনালোকৰ মাজত আজি মই আলোচনা কৰিম। FMC কোম্পানীয়ে বনাইছে ৰগৰ আৰু টাটা কোম্পানীয়ে বনাইছে টেপগৰ। এই দুয়োটা ইনচেক্টিচাইডত কেমিকেল এটাই দিয়া হৈছে। কেমিকেলটো হৈছে ডাইমেথোয়েট 30% আৰু এই কেমিকেলটো বনোৱা হৈছে EC ফৰ্মুলাত। এই কেমিকেলত ইমান পাৱাৰ দিয়া হৈছে, ইমান পাৱাৰফুল বনোৱা হৈছে। এই কেমিকেলটোত দিয়া হৈছে ষ্টমাক একশন। ষ্টমাক একশন মানে কি? যেতিয়া আপোনালোকৰ খেতিত স্প্ৰে কৰিব, পোক বা কীট যেতিয়া খেতিখনত আক্ৰমণ কৰিবলৈ আহিব, সেই সময়ত কীটৰ আৰু পোকৰ পেটৰ ভিতৰত সোমাই নাৰ্ভাছ চিষ্টেম ডেমেজ কৰি দিব। পোকবোৰ আৰু কীটবোৰ পেৰালাইজ হৈ যাব আৰু মৰি যাব, খেতিৰ পৰা নাইকিয়া হৈ যাব। আৰু এই কেমিকেলটোত দিয়া হৈছে চিষ্টেমিক এণ্ড কণ্টেক্ট। এই দুয়োটাই দিয়া হৈছে। চিষ্টেমিক মানে কি? চিষ্টেমিক হৈছে খেতিত আপোনালোকে স্প্ৰে কৰিছে, লগে লগে বৰষুণ হৈ পৰিছে, কিন্তু মেডিচিন 2% বা 3% কাম কম নকৰিব, 100% কাম কৰিব। যিবিলাক ইনচেক্টিচাইড চিষ্টেমিক হয়, বৰষুণ হ'লেও 1 ঘণ্টা থাকিলে কাম কম নহয়। আৰু যিবিলাক ইনচেক্টিচাইড কণ্টেক্ট হয়, সেইবিলাক কি হয়, বৰষুণ হৈ পৰিলে লগে লগে পাৱাৰ ডেমেজ হৈ যায়। সেইকাৰণে এই ৰগৰ বা টেপগৰ ইনচেক্টিচাইডত কোম্পানীয়ে কণ্টেক্ট এণ্ড চিষ্টেমিক দুয়োটাই দিছে, যাতে এজন ফাৰ্মাৰৰ কোনো ধৰণৰ লছ নহয়। চাই লওক, এই ৰগৰ ইনচেক্টিচাইড খেতিত স্প্ৰে কৰিলে কি কি পোক আৰু কি কি কীট নাইকিয়া হৈ যাব খেতিৰ পৰা। এফিড, জেচিড, থ্ৰিপছ, হটফ্লাই, ৰেড মাইট, ষ্টেমবাৰাৰ, ফ্ৰুটবাৰাৰ, ফ্ৰুট ফ্লাই, মিলিবাগ। এই পোকবোৰ কি হ'ব, খেতিৰ পৰা নাইকিয়া হৈ যাব ৰগৰ ইনচেক্টিচাইড স্প্ৰে কৰিলে। কি কি খেতিত দিব পাৰিব আপোনালোকে এই ৰগৰ ইনচেক্টিচাইড? জলকীয়া খেতিত দিব পাৰিব, বেঙেনা খেতিত দিব পাৰিব, বৰটি খেতিত দিব পাৰিব, কোমোৰা খেতিত দিব পাৰিব, কেপচিকাম খেতিত দিব পাৰিব, টমেটো খেতিত দিব পাৰিব। আপোনালোকৰ যিকোনো চব্জি খেতি কৰে, সকলো খেতিত আপোনালোকে এই ডাইমেথোয়েট 30% কেমিকেলটো আপোনালোকে ইউজ কৰিব পাৰিব। খেতিত কোনো ধৰণৰ লোকচান নহ'ব আৰু ভালহে হ'ব। আপোনালোকে এই ৰগৰ ইনচেক্টিচাইড স্প্ৰে কৰিলে চাব, সুন্দৰ এটা ৰিজাল্ট পাব। ডোজটো কিমান দিব? পাৰ লিটাৰ পানীত 1.5 ml দিব এই ৰগৰ ইনচেক্টিচাইড দি, আপোনাৰ টেংক যদি 20 লিটাৰ আছে, 30 ml ৰগৰ ইনচেক্টিচাইড বা টেপগৰ ইনচেক্টিচাইড আপোনালোকে স্প্ৰে কৰিব, চাব ধুনীয়া এটা ৰিজাল্ট হ'ব খেতিখনত। এগ্ৰি নেক্সাছৰ ফালৰ পৰা সকলো ফাৰ্মাৰক আকৌ এবাৰ নমস্কাৰ।